ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ওদালগুৰি ডিষ্ট্ৰিক্টৰ যেটো তোমাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ওদালগুৰি জিলাত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যেটো ইংলিছৰ কুৱেশ্যন পেপাৰ আছে, সেই ইংলিছৰ কুৱেশ্যন পেপাৰৰ যিকেইটা MCQ আছে, ইয়াতে 45টা MCQ আছে। গোটেইকেইটা MCQ আজি আমি আলোচনা কৰিম। ইয়াৰ আগতে তোমাৰ ওদালগুৰি জিলাৰ মেথছৰ কুৱেশ্যন পেপাৰটো মই সলভ কৰি দিছোঁ। MCQখিনি 100% সলভ কৰা হৈছে। কনচেপশ্যনৰ সৈতে মই আলোচনা কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছৰ যদি তোমালোকৰ লং কুৱেশ্যন লাগে তেতিয়াহ'লে তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। কমেণ্ট ছেকশ্যনত লিংক দিয়া আছে, তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। ইয়াতে চোৱা, তোমালোকৰ ইংলিছৰ যিখিনি তোমাৰ টেক্সচুৱেল যিখিনি MCQ আছে, লগতে তোমাৰ যিখিনি গ্ৰামাৰৰ MCQ আছে, গোটেইখিনি আমি আজি আলোচনা কৰিম। তোমালোকে দেৰি নকৰাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা, যিমান পাৰা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো কি কৈছে, এইটো আই হোপ ইট passes কুইকলি, ইট ডিডন্ট পাছ কুইকলি, হোৱাট ইজ ইট ৰেফাৰ টু দ্য ষ্টৰী এ লেটাৰ টু গড। এই লেটাৰ টু গড যিটো তোমালোকৰ যিটো ষ্টৰী আছে, সেই ষ্টৰীত এই কথাখিনি যে কৈছে, এই কথাখিনি তোমাৰ ইয়াতে যিটো ইট শব্দটো ইউজ হৈছে, ইয়াতে সেই ইটটোৱে কি বুজাইছে সেইটো আমাৰ লাগে। তো ইয়াতে বুজাইছে তোমাৰ এইটো দ্য হিল ষ্টৰ্ম। ইয়াতে C নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যন চোৱা, ইয়াতে কি কৈছে, দিজ আৰ নট ৰেইন ড্ৰপছ ফেলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ, হোৱাট ইউটাৰ্ড দিছ লাইন। এই যিটো লাইন আছে, এই লাইনটো তোমাৰ ক'ৰ পৰা লোৱা হৈছে তোমাক সেইটো সুধিছে, বা তোমাৰ এই লাইনটো তোমাৰ কোনে কৈছিল? এই লাইনটো কৈছিল তোমাৰ এইটো লেন্সই কৈছিল। এইটো তো C নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, লেন্সো কম্পেয়াৰ্ড দ্য লিটিল ড্ৰপছ অফ ৰেইন উইথ, এইটো তোমাৰ 5 চেণ্ট পেছছ হ'ব। এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ইয়াৰে যিটো তোমাৰ লিটিল ড্ৰপছ আছে সেইটো তোমাৰ 5 চেণ্ট পেছেছ হয়, আৰু যিবোৰ তোমাৰ ডাঙৰ ৰেইন ড্ৰপছ আছিল সেইবোৰক 10 চেণ্ট পেছেছ বুলি কৈছিল। ইয়াৰে A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, পেছো ইজ দ্য কাৰেঞ্চি অফ, মানে পেছোটো কোন দেশৰ মুদ্ৰা হয় বা কাৰেঞ্চি হয়, সেইটো হ'ব তোমাৰ এইটো লেটিন আমেৰিকা। B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, ইন লাইফ এভৰি মেন হেজ, মানে প্ৰত্যেক মানুহৰ জীৱনত কি থাকে? এইটো টুইন অব্লিগেশ্যনছ থাকে। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 6 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, এপাৰ্টেইড ইজ এ পলিটিকেল ছিষ্টেম দেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দিয়াৰ, এইটো তোমাৰ কি হ'ব? একৰ্ডিং টু দিয়াৰ কি হ'ব? ৰেচ। এইটো RACE। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 7 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, নেলছন মেণ্ডেলা বিকাম, তোমাৰ যি নেলছন মেণ্ডেলা তোমাৰ কি হৈছিল পিছত গৈ? তো তোমাৰ এইটো 7 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এইটো B নম্বৰ অপশ্যনটো। এইটো সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেজিডেণ্ট। এইটো B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 8 নম্বৰ কুৱেশ্যনটো চোৱা, 8 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে হি ইজ লকড বিহাইণ্ড দ্য, দিছে তোমাৰ প্ৰিজুডিচ এণ্ড নেৰো মাইণ্ডনেছ, হোৱাট ইজ দ্য মিনিং অফ, এইটো প্ৰিজুডিচ, এইটোৰ মিনিংটো কি হয়? উইথ ৰেফাৰেঞ্চ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ইয়াতে চোৱা, তোমাৰ নেলছন মেণ্ডেলা যিটো তোমালোকৰ লেচন আছে, সেই লেচনৰ তোমাৰ লং ৱাক টু ফ্ৰীডম হিচাপে তোমাৰ ইয়াতে যিটো প্ৰিজুডিচ যিটো ৱৰ্ড আছে, সেই ৱৰ্ডটোৰ মিনিং কি বুজাইছে সেইটো তোমাক সুধিছে। তো ইয়াৰ মিনিং হ'ব এইটো তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এ ষ্ট্ৰং ডিছলাইক উইথাউট এনি গুড ৰিজন, এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 9 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, এইটো হাউ মেনি ইয়াৰ্ছ নেলছন মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন, নেলছন মেণ্ডেলা তোমাৰ কিমান দিন জেলত আছিল সেইটো সুধিছে। তো 9 নম্বৰ অপশ্যনটোৰ কাৰেক্ট অপশ্যন হ'ব এইটো A নম্বৰ 30 ইয়াৰ্ছ। 10 নম্বৰ কুৱেশ্যনটো চোৱা, 10 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ ডেছ, এইটো চিটছ পিচ অফ হেভেন। এইটো তোমাৰ চোৱা, তো মাইচুৰ আৰু যিটো কোষ্টেল টাউন আছে, সেই টাউনৰ তোমাৰ ইয়াতে তোমাৰ কি হ'ব, যিটো তোমাৰ কি হয়, এইটো তোমাৰ পিচ অফ হেভেন হয়, মানে তোমাৰ শান্তিৰ ঠাই হয়। এইটো তোমাৰ কোনটো হ'ব অপশ্যন? 10 নম্বৰ, এইটো তোমাৰ মেংলোৰ আছিল, গতিকে এইটো B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চোৱা, হোৱাৰ ইজ দ্য আইলেণ্ড অফ, এইটো নিচাৰ্গধাম।
নিসৰ্গধামৰ যিটো তোমাৰ আইলেণ্ড আছিল সেইটোৰ নাম কি আছিল 11 নম্বৰটো এইটো আছিল কুৰ্গ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 12 নম্বৰ কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে Why do squirrel drops partially eaten fruits in the river? এটার অ্যান্সার কি হবো Why do squirrel কিয় কাজে লাগিছিল ড্রপ পার্শিয়ালি মানে আংশিকভাৱে তোমাৰ যেটো ৰিভাৰ আছিল সেই ৰিভাৰৰ ওপৰত তোমাৰ কি ফলমূল খোৱাৰ কাৰণে এটো তোমাৰ কি অপশ্যনটো কাৰেক্ট হ'ব এটা তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব টু এনজয় দ্য স্প্ল্যাশ এণ্ড ৰিপল ইফেক্ট এটো ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা দি এনিমেল ওৱান ইজ লাইকলি টু সি ইন কোৰ্গ আৰ তোমাৰ যেটো কোৰ্গ আছে সেই কোৰ্গত তোমাৰ কেনেকুৱা ধৰণৰ এনিমেলছ দেখা পোৱা যায় এটো আছিল তোমাৰ মেচিৰ স্লেন্ডাৰ লৰিছ এটো মেকাকুছ আৰু ইয়াতে তোমাৰ অল দা ডিম এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এটো গুটেকেটে এনিমেলছ তাতে দেখা পোৱা যায় গতিকে ডি নম্বৰটো কাৰেক্ট অপশ্যন হ'ব 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ড্যাশ হেজ দ্য লাৰ্জেষ্ট কনচেন্ট্ৰেশ্যন অফ টি প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড এটোতো আসাম হয় অসমত আটাইতকৈ বেছি পৰিমাণে তোমাৰ কি আছে চাহ গছ আছে ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো চা কি কৈছে হাউ মেনি লিভছ গ্ৰো আউট অফ দ্য আইল্ডছ অফ বুদ্ধি ধৰ্ম তোমাৰ কিমানটা পাত তোমাৰ কি হৈছিল গ্ৰো হৈ উঠিছিল তো এটো হ'ব তোমাৰ এ নম্বৰ অপশ্যন 10 টি লিভছ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 16 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে চাই গৰম চাই এ ভেন্ডৰ কল্ড আউট দ্য হাই পিচড ভয়েস হি কেম আপ দেয়ার উইন্ডো এন্ড আস্কড চাই শপ নেম দ্য প্রোস পিস ফ্রম হুয়ের দিস এক্সট্রেক্ট হ্যাজ বিন টেকেন তোমার এই যেটো লাইন আছে এই লাইনটো তোমাৰ কোনটো পোর্সৰ পৰা লোৱা হৈছে তোমাক হেতু সুধিছে এটো 16 নম্বৰটো তোমাৰ এটোৰ কাৰেক্ট অ্যান্সাৰ হ'ব এটো বি নম্বৰ টি ফ্ৰম আসাম বাই অৰূপ কুমাৰ দত্ত তো বি নম্বৰটো কাৰেক্ট অপশ্যন হয় 17 নম্বৰ কুৱেশ্যনটো চা কি কৈছে এটো ভালি ফাউন্ড দ্য ওমেন অ্যাবসলিউটলি রিপালসিভ হোৱাট ডু ইউ মিন বাই রিপালসিভ এটো তোমাৰ রিপালসিভ শব্দটোৰ মিনিং কি তোমাৰ এই সেন্টেন্সৰ পৰা এতে রিপালসিভ শব্দটোৰ মিনিং কি হ'ব হেতু তোমাক খুদিছে তো রিপালসিভ শব্দটোৰ মিনিং হৈছে কজিং স্ট্রং ডিসলাইক এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 18 নম্বৰ চা কি কৈছে হোৱাট ডেসক্ৰাইবড এ টাইগাৰ ইন ইটস ন্যাচাৰেল হেবিটাট এ টাইগাৰ ইন ন্যাচাৰেল হেবিটাটৰ তলৰ কোনটো তোমাৰ কি কৰে ডেসক্ৰাইব কৰে হেতু তোমাক খুদিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো ডি নম্বৰটো এটো বেয়াৰিং হিজ হোৱাইট ফ্যাংস হিজ ক্লোজ এণ্ড টেৰৰাইজিং দ্য ভিলেজ এটো ডি নম্বৰটো কারেক্ট অপশন হয় 19 নম্বৰ কুৱেশ্যনটো চা কি কৈছে হোৱাট ডাজ টু ল্যাঙ্গুৱেজ মিন ইন দ্য পোয়েম আমান্দা ৰিটেন বাই ৰবিন ক্লেনে যেটো তোমাৰ পোয়েম লিখিছিল আমান্দা হেতু তোমাৰ যেটো ল্যাঙ্গুৱেজ যেটো ওয়ার্ড আছে হেতুৰ মিনিং কি হয় হেতু হৈছে রিল্যাক্সড এটো বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 20 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ওয়াজ আমান্দা টু ফিনিশ আমান্দাই কি মানে সম্পূৰ্ণ কৰিব বিচাৰিছিল এটো সুধিছে তো 20 নম্বৰৰ অপশ্যন হ'ব এ নম্বৰ হার হোমৱৰ্ক এটো 21 নম্বৰ কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনত কি কৈছে এটো হোৱাট মাইনাৰ ডু হিউম্যান বিংস সাফার ফ্রম তোমাৰ এটো যে মানিয়া আছে মানিয়া তোমাৰ কোনটো মানৱ বেমাৰৰ পৰা ভুগি আছিল হেতু তোমাক খুদিছে তো 21 নম্বৰৰ হ'ব তোমাৰ এটো সি নম্বৰ অপশ্যনটো কারেক্ট হ'ব এটো মেনিয়া অফ পজেছিং 22 নম্বৰ কুৱেশ্যন চোৱা হু ইজ দ্য পয়েট অফ দ্য বল পেন যেটো বল পেন যেটো এই আছে তোমাৰ পোয়েম আছে হেতুৰ পয়েট কোন হয় হেতু আহিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো তোমাৰ বি নম্বৰ জন বেৰিমেন এটো বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 23 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে হি ইজ লাৰ্নিং ৱেল বিহাইণ্ড হিজ ডেসপাৰেট আইজ এটা তোমাৰ এই যেটো সেন্টেন্স আছে এই সেন্টেন্সৰ পৰা তোমাৰ এটো ডেসপাৰেট আইজৰ মিনিং তুমি লিখিব লাগে তো মিনিং কি হ'ব ডেসপাৰেটৰ মিনিং তো তোমাৰ ডেসপাৰেটৰ মিনিং হৈছে তোমাৰ এটো চিৰফুল তো ডি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 24 নম্বৰ কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনত কি কৈছে
দি নেম অফ দ্য লিটিল ব্লেক কিটেন ৱাজ কি আছিল তোমাৰ লিটিল ব্লেক কিটেনৰ নাম কি আছিল এইটো ইংক আছিল এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 25 নম্বৰ কুৱেশ্যনটো চা কি কৈছে দি পাইৰেট হেড এ উডেন যেটো তোমাৰ পাইৰেট আছিল এই পাইৰেটৰ তোমাৰ কি আছিল এইটো এটা লেগ আছিল এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 26 নম্বৰ কুৱেশ্যনটো চা কি কৈছে দি কালাৰ অফ দ্য ৱেগন ৱাজ তো ৱেগনৰ যেটো কালাৰ আছিল এইটো কি আছিল ৰেড আছিল এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 27 নম্বৰ কুৱেশ্যনটো চা কি কৈছে হু সেভড এভৰিওয়ান ফ্ৰম দ্য পাইৰেটছ পাইৰেটৰ পৰা তোমাৰ সকলোকে কোনে সেভ কৰিছিল বা বচাইছিল তো 27 নম্বৰৰ কুৱেশ্যনৰ এনসাৰ হ'ব এটো দি ড্ৰাগন কল্ড কাষ্টাৰ্ড তো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰ কুৱেশ্যনটো চা 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ ইজ সেট ইন এ যেটো তোমাৰ মিডনাইট ভিজিটৰ আছিল সেইটো তোমাৰ কোড সেটিং কৰা হৈছিল বা কোড লিখা হৈছিল এটো তোমাৰ হৈছে সি নম্বৰ অপশ্যন এটো ফ্ৰেন্স হোটেল 29 নম্বৰ কুৱেশ্যনটো চা 29 নম্বৰ কুৱেশ্যনত কি কৈছে হাউ ডিড এটো হৰেছ ডানবি কামছ টু নো এবাউট দ্য সেফ যেটো সেফ আছে এই সেফৰ বিষয়ে তোমাৰ ডানবি কোৰ পৰা গম পাইছিল বা জানিছিল এটো ফ্ৰম এ ম্যাগাজিন আৰ্টিকল তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 30 নম্বৰ কুৱেশ্যনটো চোৱা 30 নম্বৰ কুৱেশ্যনত কি কৈছে এটো মেটচ দ্য কলম 1 উইথ কলম 2 এটো তোমাক মিলাবলৈ দিছে এটো 1 আৰু 2 লগত মিলাব লাগে ইয়াতে চোৱা কুফিয়া জেনেৰেল কাৰিয়াপ্পা আৰু নেলসন মেণ্ডেলা এটো যদি তুমি মিলোৱা তেতিয়া হলে তোমাৰ এটো 1 নম্বৰটো আহিব এটো 2 ৰ লগত ঠিক আছে তাৰ পিছত তোমাৰ 2 নম্বৰটো আহিব যেটো তোমাৰ 2 নম্বৰ আছে হেটো আহিব তোমাৰ 3 ৰ লগত আৰু তোমাৰ 3 নম্বৰটো আহিব 1 নম্বৰৰ লগত আৰু তোমাৰ 4 নম্বৰটো আহিব এটো 4 ৰ লগত ইয়াৰে এ নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় 31 নম্বৰ কুৱেশ্যনটো চোৱা 31 নম্বৰ কুৱেশ্যনত কি কৈছে ভালি উড ষ্টেয়াৰ wistfully at the people who got on the or of the bus what is the meaning of wistfully তোমার ইয়াতে যেটো সেন্টেন্স দিয়া আছে এই সেন্টেন্সৰ পৰা যেটো wistfully আছে সেই wistfully শব্দটোৰ মিনিং কি হয় হেতু তোমাক খুদিছে এটো হৈছে তোমাৰ longingly তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 32 নম্বৰ কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যনত কি কৈছে where did the narrator and the hack driver go after lunch এটো হ'ব অলিভাৰছ মাদাৰ্স ফাৰ্ম ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 33 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা read the following statements with reference to madam ride the bus written by এটো বাল্লিকানন and choose the correct option যেটো তোমাৰ madam ride the bus যেটো তোমালোকৰ ই আছে যেটো তোমাৰ লিখিছিল কোনে বাল্লিকাননে তো ইয়াৰে পৰা তোমাৰ এই ষ্টেটমেন্ট দুটা চোৱা আৰু তলৰ কোনটো অপশ্যন কাৰেক্ট হ'ব হেতু তুমি লিখিব লাগে চোৱা এটি স্টেটমেন্ট 1ত কি কৈছে ভালি টুক হার সিট এন্ড এন এল্ডারলি ওমেন sat beside her তাৰ মানে তোমাৰ বাল্লি কি কৰিছিল এটা সিট লৈছিল আৰু তোমাৰ বুঢ়া মানুহ এজনক তেওঁৰ কাষতে বহিবলৈ দিছিল এটো তোমাৰ কি হয় কাৰেক্ট স্টেটমেন্ট হয় এটো তোমাৰ কাৰেক্ট স্টেটমেন্ট হয় তোমাৰ 2 নম্বৰ স্টেটমেন্ট দিছে চোৱা কি কৈছে দি ওল্ড ওম্যান ওয়াজ রিপালসিভ এন্ড দ্য স্মেল অফ দ্য বেটেল নাট শি ওয়াজ সেইং ডিস্টার্বড বাল্লি তোমাৰ বুঢ়া মানুহজন বহুত কি হৈছিল ৰিপালসিভ হৈছিল অৰ্থাৎ তোমাৰ খং কৰিছিল কিহৰ কাৰণে কৰিছিল কাৰণ তোমাৰ তামোল পান খাই আছিল যে তোমাক বাল্লি কি কৰিছিল ডিস্টার্ব কৰিছিল তো তোমাৰ এটো কি হয় কারেক্ট অপশ্যন হয় অর্থাৎ তোমার স্টেটমেন্ট 1 এন্ড স্টেটমেন্ট 2 দুইটা কারেক্ট হয় এটা সি নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব এটো 34 নম্বৰ চোৱা এখিনি তোমাৰ গ্ৰামাৰ সেকশন হয় এখিনিৰ সলিউশন কৰিম আমি এতে চোৱা 34 নম্বৰ কি কৈছে মাই ব্ৰাদাৰ ইজ এটো এনসিসি ক্যাডেট এতে চোৱা এন জি টু ওয়ার্ড আছে এন টু ওয়ার্ড তোমাৰ যেটো প্রনাউন্সিয়েশন কৰা তাৰ আগত তোমাৰ এই শব্দটো উচ্চাৰিত হয় অৰ্থাৎ ইয়াতে তোমাৰ ভাৱেল বহিব তো ভাৱেল হলে তোমাৰ সদায় এন বহে তো তোমাৰ বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা 35 নম্বৰ কোৱেশ্চন কি কৈছে এ বিজি পারসন হ্যাজ এটো তোমাৰ টু ওয়েস্ট এটো দিছে ডিটারমিনেন্ট বহাবলৈ দিছে তুমি এটা কথা লক্ষ্য কৰিবা যিসকল তোমাৰ বিজি মানুহ থাকে সেইবোৰত তোমাৰ কোনো টাইম না থাকে তো ইয়াতে তোমাৰ হ্যাজ এটো নো টাইম তো নো ইয়াতে যেটো ওয়ার্ড আছে সেই নো ওয়ার্ডটো তোমাৰ ইয়াতে যিকেটা আছে লিটিল এ লিটিল দ্য লিটিল এন্ড নান
ইয়াৰ কোনটোৰ লগত বেছি তোমাৰ মিল থাকে সেইটো হৈছে তোমাৰ এইটো লিটিল, মানে লিটিল মানে প্ৰায় নথকাই বুজায় আৰু নো মানেও তোমাৰ একেবাৰে নাইয়ে বুজায়। তো ইয়াতে তোমাৰ কি হ'ব, লিটিল শব্দটো ইউজ হ'ব বা লিটিল ডিটাৰমিনেণ্ট আমাৰ ইয়াতে বহিব। তো এই নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছত চোৱা 36 নম্বৰ কি কৈছে, হাৰি আপ, সোনকালে কৰা, দি বাছ, এইটো কি হ'ব ইজ ৱেইটিং, সেইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কি কৈছে চোৱা, হু ৰোড দিছ পেন, এইটো পেচিভ ভইচত নিব লাগে। চোৱা তোমাৰ হু থাকিলেতো বাই হোম আহিব হয়নে, আৰু তোমাৰ ইয়াতে যিহেতু পাষ্টত আছে গতিকে সেইটো তোমাৰ ক'ত যাব, পাষ্টতে যাব। তো এইটো তোমাৰ যদি লিখা তেতিয়াহ'লে এইটো কি হ'ব, বাই হোম, তাৰপিছত যিহেতু পাষ্টত আছে গতিকে এইটো তোমাৰ কি আহিব, ৱাজ আহিব, আৰু তোমাৰ দিছটো দিছে থাকিব, দিছ, এইটো বাই হোম ৱাজ দিছ পয়েম ৰিটেন, এইটো পয়েম ৰিটেন, বুজি পালানে। তো এইটো তোমাৰ কোনটো অপশ্যনত আছে ছাৰ, এইটো চি নম্বৰ অপশ্যনত আছে, চৰি এইটো চি নম্বৰত আছে, বাই হু আছে, এইটো বাই হোম ৱাজ দিছ পয়েম ৰিটেন, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, এইটো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন এইটো। ইয়াৰে পিছত চোৱা 38 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো ৰেনি ছেইড আই নিড ছাম মানি, ৰেনিয়ে কৈছিল মোৰ অলপমান টকাৰ দৰকাৰ হয়, এইটো তোমাৰ ইনডাইৰেক্ট ফৰ্মত নিব লাগে, এইটো তোমাৰ ৰেনি ছেইড ডেট হি নিডেড ছাম মানি, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, একেবাৰে চিম্পল হয়। ইয়াৰে পিছত তোমাৰ 39 নম্বৰত কি কৈছে চোৱা, পে এটেনশ্যন হোৱাট ইউ টিচাৰ ছেজ, এইটো প্ৰিপজিশ্যন বহাব লাগে। তো এটেনশ্যন, পে এটেনশ্যন হ'লে টু ইউজ হ'ব, তো পে এটেনশ্যন টু হোৱাট ইউ টিচাৰ ছেজ। ইয়াৰে পিছত আছে তোমাৰ 40 নম্বৰ, হি ইজ এন ডেছ ডক্টৰ, এইটোতো তোমাৰ ইমিনেণ্ট ডক্টৰ হয়, এইটো ইমিনেণ্ট নহয়, তো এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 41 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, উই ডেছ টেক কেয়াৰ অফ আৱাৰ ছাৰাউণ্ডিংছ, আমি সকলোৱে আমাৰ পাৰিপাৰ্শ্বিকক কি কৰিব লাগে, কেয়াৰ কৰিব লাগে। তো এইটো শুড শব্দটো ইউজ হ'ব, এতিয়া উই শুড মানে কৰিব লাগে, এইটো অলপমান জোৰ দি বুজোৱা হৈছে গতিকে এইটো শুড হ'ব। 42 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হি ড্ৰাইভছ হিজ কাৰ, এইটো তোমাৰ ভেৰি কেয়াৰফুলি হয়নে, এইটো তোমাৰ বেছি ছেটিছফেক্টৰী হয়, কিন্তু ইয়াতে ভেৰি শব্দটো নাই, চোৱা লটছ অফ আছে, লিটিল আছে, মাছ আছে, গতিকে ইয়াতে তোমাৰ কি হ'ব, এইটো মোৰ শব্দটো আহিব। তো যিহেতু আমাৰ ভেৰি শব্দটো নাই গতিকে আমি ইয়াতে কি বহাম, মোৰ শব্দটো বহাম, ইয়াতে হ'ব হি ড্ৰাইভছ হিজ কাৰ মোৰ কেয়াৰফুলি, মোৰ এইটো MORE, মোৰ কেয়াৰফুলি। ইয়াৰে পিছত চোৱা 43 নম্বৰ কুৱেশ্যন কি কৈছে, দি ফিল্ম ইজ চুইটেবল, এইটো ডেছ চিলড্ৰেন, এইটো চুইটেবল হ'লেতো সদায় ফ'ৰ শব্দটো ইউজ হয়, জানাই তোমালোকে, এইটো চুইটেবল ফৰ অমুক, চুইটেবল ফৰ তমুক, এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হি ছেড টু মি আই এম ৰেডি, এইটো তোমাৰ এইটো চাই, এইটো তোমাৰ পাষ্টত আছে আৰু এইখিনি তোমাৰ কি আছে, এইটো তোমাৰ কয় ডুৱাৰ অফ একশ্যন হয়নে। তো ডুৱাৰ অফ একশ্যন যদি পাষ্টত থাকে আৰু এইটো আছে তোমাৰ প্ৰেজেণ্ট ইনডিফিনিটত, গতিকে এইটো তোমাৰ কি থাকিব, ছেমে থাকিব হয়নে। এইটো তোমাৰ আহিব কি, হি ট'ল্ড মি ডেট হি ইজ ৰেডি, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, বুজি পাইছানে। চৰি এইটো তোমাৰ এইটো প্ৰেজেণ্টত, এইটো পাষ্টত আছে গতিকে এইখিনি তোমাৰ পাষ্টতে যাব হয়নে। হি ট'ল্ড মি ডেট হি ৱাজ ৰেডি, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। চৰি দে এইখিনিৰ কাৰণে, ভেৰি চৰি, এইটো তোমাৰ যিহেতু পাষ্টত আছে এইটো পাষ্টতে যাব। ইয়াৰ পিছত চোৱা 45 নম্বৰ, আৰু আজিৰ কাৰণে শেষৰ কুৱেশ্যন হয়। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে পাৰ্চনেল হোৱাটছআপ নম্বৰত লৈ লোৱা, 7002282467 এইটো নম্বৰত তোমালোকে পাই যাবা। ছায়েন্সৰো 100% কুৱেশ্যনৰ এনচাৰ আলোচনা কৰা হৈছে, মেথছৰো 100% তোমাৰ MCQ আলোচনা কৰা হৈছে, ছায়েন্সৰো MCQ, মেথছৰো MCQ আলোচনা কৰা হৈছে, লগতে এই দুটাৰে তোমাৰ লং কুৱেশ্যন আলোচনা কৰা হৈছে। আৰু তোমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰ তোমাৰ ছল্ভ কৰা হৈছে প্ৰি বৰ্ড এক্সামৰ। আৰু তোমাৰ ওদালগুৰি জিলাত যিকেইটা কুৱেশ্যন আহিছে গোটেইকেইটা কুৱেশ্যন মোৰ চেনেলৰ পৰা 100% কমন পৰিছে। যদি তোমালোকৰ বিলিভ নহয় তোমালোকে প্লেলিষ্টত গৈ প্লেলিষ্ট চেক আউট কৰা। ছায়েন্সৰো তোমাৰ হাফ ইয়াৰলি এক্সামত 100% কুৱেশ্যন কমন আহিছে। আশা কৰিছোঁ তোমালোকৰ মেট্ৰিকতো বহুত ধৰণৰ সহায় হ'ব। ইয়াৰ পিছত আমি যিটো ছ'চিয়েল ছায়েন্স আছে, ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো সমাধান কৰিম, তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা। ছায়েন্সৰো লং কুৱেশ্যন আলোচনা কৰা হৈ আছে, তোমালোকে গ্ৰুপত জইন হোৱা আৰু তোমাৰ যিমান সম্ভৱ তোমালোকে কি কৰা, গ্ৰুপত তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰা।
আৰু তোমালোকৰ সৰু ভাই ভণ্টিকো মোৰ চেনেলটো ৰিকমেণ্ড কৰিব পাৰা। মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট টপিক ডিছকাশ্যন কৰোঁ। ইয়াতে কি কৈছে চোৱা, এন অনেষ্ট পাৰ্চন অলৱেজ, সেইটো ট্ৰাথ, এইটো তোমাৰ টেলছ আৰ টেলিং আৰু হেজ বিন টেলিং, এইটো টেলছ হ'ব হয়নে। তোমাৰ যিসকল মানুহ সাধু মানুহ থাকে, সাধু মানুহে সদায় সঁচা কথা কয়, তো এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ MCQ ছেকশ্যন। ইয়াৰ পিছত যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা। বহুত ইজি কুৱেশ্যন হৈছে, মানে ইমান ইজি কুৱেশ্যন মানে বেলেগ ডিষ্ট্ৰিক্টত আহিবনে নাজানো, কিন্তু তোমাৰ মেথছৰ আৰু ছায়েন্সৰ কুৱেশ্যনকেইটা কিন্তু কেনেকুৱা ধৰণৰ হ'ব 100% আলোচনা কৰা হৈছে। মেথছৰ আৰু ছায়েন্সৰ চেম্পল কুৱেশ্যন পেপাৰ আলোচনা কৰা হৈছে। তোমালোকে যদি গোটেইখিনি কৰিব পাৰা, মই তোমালোকক গেৰাণ্টি দিম ছায়েন্স আৰু মেথছত তোমালোকে 100 আউট অফ 100 মাৰ্ক পাবা। ঠিক আছে, তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম তোমাৰ যিটো ছ'চিয়েল ছায়েন্স আছে, ছ'চিয়েল ছায়েন্সৰ লৈ। আৰু তোমাৰ যদি ছায়েন্সৰ এক্সাম হৈ গৈছে, তেতিয়াহ'লে ছায়েন্সৰ কেইটাও তোমালোকে অতি সোনকালে সমাধান কৰি দিম। ধন্যবাদ।